Hello everyone, how are you? পুনৰ নতুন এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। আপোনালোকে জানে মই RCCৰ ভিডিঅ' দি থাকোঁ। এয়া আজি বেলেগ জেগাত ট্ৰান্সফাৰ কৰি দিলে। মৰণিৰ পৰা চিধা আমাৰ বালিজান নকচাৰী গাঁৱত আহি পাই গ'লোঁ। এইটো পুঠি নদী বুলি কয়। এইটো দেখি পাইছে ঘৰটো। ইয়াতো চাটাৰিঙে চলি আছে। এতিয়া চাটাৰিঙৰ কিমান কাম বাকী আছে সেইবিলাক আপোনাক দেখুৱাম। বলক চাই থাকিব আপোনালোকে। এটা বাঁহখিনি চাইজ কৰি কাটিম চাৰৰ কাৰণে। তাৰপিছত আৰু আছে ওপৰত দেখুৱাম আপোনালোকক। এইটো বেক চাইডে এইটো দোকান বনাইছে কাৰণে বেক চাইডে দিছোঁ আমি উঠি যোৱা চিৰিটো। এইটো গ্ৰাউণ্ড ফ্ল'ৰ হয়। গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা এনেকুৱা উঠি যাওঁ, উঠি গৈ পেলানি সেইটো হাফ প্লেট উঠোঁ। এইটো আপোনালোকক দেখুৱাইছিলোঁ চাটাৰিং কৰা। এতিয়া ষ্টেপটো ঢালা হৈ গ'ল। ষ্টেপটো ঢালা হৈ গ'ল কমপ্লিট। ইয়াৰ পৰা আমি একদম এইটো গ্ৰাউণ্ড ফ্ল'ৰ সেই তাত খুন্দা মাৰিব। তাৰপিছত আপোনালোকক এটা কথা জনাই দিওঁ, বহুত মানুহ চিৰিৰ ৰুমৰ চাইজটো নাজানে। সদায় মানুহে চিৰিৰ ৰুমৰ চাইজ ল'লে 8 ফুট বহল আৰু 14 ফুট দীঘল হ'লে চিৰিৰ এটা ৰুম ধুনীয়াকৈ ওলাই যায়। আপোনালোকে গলতি নকৰিব সেইটো। কিছুমান কম চাইজ লৈ লয়। কম চাইজ লোৱাৰ পিছত চিৰিৰ খটখটিবিলাক বহুত ওখ হৈ যায়, তাকে উঠিবৰ কাৰণে দিগদাৰ হয়। এয়া দেখি পাইছে আমাৰ কমপ্লিট হৈ গ'ল এইটো চাইডৰ। আপোনালোকে ইয়াত চাইড মৰাবিলাক দেখুৱাইছিলোঁ। মই একচুৱেলি এইবিলাক মই মৰা নাই, আৰু মিস্ত্ৰী আছে আমাৰ গ্ৰুপত। আপোনালোকক দেখুৱাম এদিন গ্ৰুপকেইটাত কিমানজন কাম কৰিছোঁ। এতিয়া আমি বাহিৰৰ এইটো আওলা বুলি কওঁ। আওলা আমি আগফালৰ 4 ফুট দিওঁ। এইটো তলিটো লগা হৈছে। ইয়াত লেবেল চেবেল কৰা নাই। আমি লেবেল কৰিবলৈ হ'লে সূতা চূতা কমপ্লিট মাৰি ল'ম। এয়া দেখি পাইছে দৃশ্য। আজি খুব ধুনীয়া পৰিৱেশ। দুদিন ধৰি বৰষুণ দি আছিলে, আজি বতৰটো ভাল কৰিলে, কাম ওলাই আহিছোঁ। আৰু আপোনালোকে ভিডিঅ'বিলাক চাই কমেণ্ট লাইক শ্বেয়াৰ নকৰে, কৰিব। মোৰ ভিডিঅ'বিলাক স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক, তেতিয়া ভাল ভাল ইনফৰ্মেশ্যন পাই থাকিব। আৰু বহুত মানুহৰ আশা থাকে RCC ঘৰ বনাম, নিজৰ এটা ঘৰ বনাম বুলি। সেইটো কাৰণে আপোনালোকক দেখুৱাই দিছোঁ যে ঘৰ মানে বনালে কিমানখিনি কৰিব লাগে, কি কথা, সেইবিলাকে আপোনালোকক দেখুৱাই আছোঁ। এয়া চব আমাৰ চাইড টাইড এইকেইটা বনাই মেলি ৰাখিছোঁ। এতিয়া বা চাইজ কৰিম আৰু মাৰিহে যাম। আৰু বাহিৰ চাইডে কেনেকুৱা কৰে চাটাৰিং জনাব। আমাৰ অসমত প্ৰায় কাঠৰে চাটাৰিং কৰে। এয়া ইমানেই আছিলে ভিডিঅ'টো। ভাল পালে কমেণ্ট লাইক শ্বেয়াৰ কৰি দিব। বাই।